নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো। কিছু অসুবিধাৰ হেতু বহুদিন ভিডিঅ' বনোৱা হোৱা নাছিল। আজি পুনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ ৰিটেইল সেলছ মেনেজমেণ্ট সম্পৰ্কীয় এটা ভিডিঅ' বনাইছো। তোমালোকৰ সেশন 404 ডিসপ্লে অফ প্রোডাক্ট এন্ড স্যাটিসফাই কাস্টমার নিডস যি পাঠ আছে তাৰে প্রোডাক্ট ডিসপ্লে সম্পৰ্কীয় পাঠৰ কিছু কথা আলোচনা কৰিব লৈছো। এই ডিসপ্লে অফ প্রোডাক্ট বুলিলে আমি কি বুজো? এটা ব্যৱসায়ত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰথম কথাটোৱে হ'ল কি আমি আমাৰ যিবোৰ প্ৰডাক্ট এই প্ৰডাক্টবিলাক সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰিব লাগিব। যিমানে আমাৰ প্ৰডাক্ট বা সামগ্ৰীবিলাক সুন্দৰ ৰূপত উপস্থাপন কৰা হ'ব সিমানে আমাৰ যি গ্ৰাহকসকল সেই সামগ্ৰীৰ প্ৰতি বেছি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায় আৰু গ্ৰাহকসকল ইমান বেছি আকৰ্ষিত হ'ব তেওঁলোকে সেই সামগ্ৰীটোৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ক্ৰয় কৰিব বিচাৰিব আৰু সেয়েহে সামগ্ৰীবোৰ সঠিক ৰূপত উপস্থাপন কৰাটোৱেই হৈছে এজন সফল ব্যৱসায়ীৰ প্ৰথম দায়িত্ব। সেয়েহে এই প্ৰডাক্ট যি ডিসপ্লে বা ডিসপ্লে প্ৰডাক্টৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিবলগীয়া থাকে। এতিয়া সেই কামখিনি কৰিব যাওঁতে হোৱাট টু ডিসপ্লে, হাউ টু ডিসপ্লে এণ্ড হোৱেৰ টু ডিসপ্লে এই ধৰণে কিছু কথা মন কৰিবলগীয়া আছে যে কি বস্তু ডিসপ্লে কৰিব, কেনেকৈ ডিসপ্লে কৰিব বা কেনেধৰণে ডিসপ্লে কৰিব সামগ্ৰীখিনি এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া হয়। এতিয়া এই গোটেই যে সামগ্ৰী ডিসপ্লে বা প্ৰদৰ্শন এই সামগ্ৰী প্ৰদৰ্শনৰ লগত কিন্তু ব্যৱসায়ৰ যি প্ৰফেশনেল ইমেজ এই ইমেজটোৰ জড়িত হৈ পৰে। সামগ্ৰী প্ৰদৰ্শনৰ লগত ব্যৱসায়ৰ যিটো প্ৰফেশনেল ইমেজ এই ইমেজটোৰ এটা পোনপটীয়া সম্পৰ্ক জড়িত। সামগ্ৰী ডিসপ্লে বা প্ৰদৰ্শনে গ্ৰাহকক বাধ্য কৰায় টু থিংক এবাউট দ্য ইমেজ অফ দ্য বিজনেছ। ব্যৱসায়ৰ যিটো প্ৰতিচ্ছবি সেই বিষয়ে প্ৰথমতেই তেওঁক এটা সাম্যক যিটো প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবি সম্পৰ্কে চিন্তা কৰিবৰ কাৰণে বাধ্য কৰে যে ব্যৱসায় প্ৰতিষ্ঠানটো কেনেধৰণৰ হ'ব। ঠিক উপস্থাপনে ব্যৱসায়ৰ যি আমি আগতে কৈছোঁ যে এটা প্ৰফেশনেল ইমেজ প্ৰস্তুত কৰাত সহায় কৰে, প্ৰফেশনেল ইমেজ ক্ৰিয়েট কৰি দিয়ে আৰু দ্বিতীয়তে ইটছ ছাপোৰ্ট ডেট ইমেজ। প্ৰথম কথা হ'ল কি ই এটা প্ৰফেশনেল ইমেজ ক্ৰিয়েট কৰে, দ্বিতীয়তে সেই যি ইমেজটোৰ যি প্ৰতিচ্ছবি ক্ৰিয়েট কৰিলে সেই প্ৰতিচ্ছবি সুচাৰুৰূপে পৰিচালিত হোৱাত ই ছাপোৰ্ট কৰে। আমি তাৰপিছত আমি ক'ব পাৰোঁ যে পাৰ্টিকুলাৰ যিসকল গ্ৰাহক সেই গ্ৰাহকসকল আমাৰ যি গ্ৰাহক আছে গ্ৰাহকসকলে ব্যৱসায়ৰ প্ৰতি যি ৰেছপন্স ক্ৰিয়েট কৰাত ই প্ৰডাক্ট যি ডিসপ্লে সঠিক প্ৰডাক্ট ডিসপ্লে গ্ৰাহকৰ যি ৰেছপন্স ক্ৰিয়েট কৰাত সহায় কৰে। আৰু তাৰপিছত আমি ক'ব পাৰোঁ যে যি ষ্ট'ৰ ফেচিলিটি আমাৰ ষ্টাফৰ পৰিচালনাৰ হওক বা গ্ৰাহকৰ যি সুবিধা এই গোটেইখিনিত প্ৰডাক্ট ডিসপ্লেৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। তাৰোপৰি আমাৰ যি সামগ্ৰীৰ বেলেঞ্চ হওক, কালাৰ, যি ফ'কেল পইণ্ট এইবিলাকৰ যথেষ্টখিনি কথা আছে আৰু আমি বিশেষকৈ লাইটিঙৰ কথা ক'ব পাৰোঁ, সামগ্ৰীৰ চিম্পলিচিটিৰ কথাও ইয়াত জড়িত হৈ আছে। এই গোটেইখিনিৰ লগত সামগ্ৰী প্ৰদৰ্শনৰ যথেষ্টবোৰ কথা সোমাই আছে। এই গোটেই মুঠৰ ওপৰত আমি ক'বলৈ গ'লে ব্যৱসায়ৰ যি প্ৰতিচ্ছবি এক সঠিক প্ৰতিচ্ছবি দাঙি ধৰাৰ ক্ষেত্ৰত সামগ্ৰী প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু
সঠিক সামগ্ৰী প্ৰদৰ্শনেহে আমাৰ যি ব্যৱসায়ৰ এটা সঠিক ইমেজ প্ৰস্তুত কৰাত সঠিক ৰূপত প্ৰতিনিধি নিয়াব পৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি আমি ক'ব পাৰোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।